মোৰ এই কবিতাটোৰ অভিধা হাই একেখন আকাশৰ তলত দুখন ভিন্ন পৃথিৱী দিন আৰু ৰাতি চিলি মিলি গধূলি বাছৰ পৰা নামি গাঁৱৰ পথত খোজ দিওঁতেই ৰিণি ৰিণিকৈ অদূৰত শুনা পালোঁ দবা বৰকাহৰ শব্দ আয়তী হবৰ উৰুলিৰ ধ্বনি যোগেন দাইটিক লগ পাই সুধিলোঁ গাঁৱত কিবা পাতিছে নেকি? দাইটিয়ে ক'লে বোপাই আজি গাঁৱৰ ৰাইজখন মিলি বৰনামঘৰত দ্ৰৌপদীৰ বস্ত্ৰহৰণ নাটখন কৰিছে নহয়। দুখোজমান আগুৱাওঁতেই যামিনীবাইক লগ পালোঁ। যামিনীবাই মোক লগ পাই ক'লে যো তই ভাল দিনতেই আহিলি আজি ভাওনা চাবলৈ যাব পাৰিবি নহয়? মই ক'লোঁ ভাইটি। তেনেকৈয়ে সেই দবা বৰকাহৰ আৰু আয়তীসকলৰ উৰুলিৰ ধ্বনিত সমাহিত হৈ এখোজ দুখোজকৈ আহি ঘৰ পাই দেখিলোঁ বৌতি আৰু নৱহঁতো ভাওনা চাবলৈ বুলি ওলাইছে। সাউত কৰে মুখ হাতখন ধুই নবৌয়ে দিয়া ৰঙা চাহবাতি আৰু জলপানখন খাই ময়ো বৌতিহঁতৰ লগত ভাওনাৰ থলীলৈ বুলি ওলালোঁ। ভাওনাৰ থলীত মোৰ বাল্যবন্ধু হৰেণে মোক লগ পাই ক'লে যো তোৰেই ভাগ্য ভাল কিজানি নাটখন যোৱাটো সপ্তাহতেই হোৱাৰ কথা আছিল নহয়। দুৰ্যোধন আৰু দুঃশাসনৰ ভাও কৰা মানুহ আমাৰ গাঁৱত নাপায়। দূৰৈ ৰমাই গাঁৱৰ পৰা ধনাইক আৰু মনাইক অনাথে যেনিবা ভাওনাখন হ'লগৈ। কথাৰ লাচতে দেখিলোঁ সকলোৰে চকু চলচলীয়া। বৌতিলৈ চালোঁ বৌতিৰ চকু চলচলীয়া। দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছে। যোগেন দাইটি যামিনীবাই আৰু বৌতিহঁতৰ কথা ভাবি মনটো কেনেবা লাগিল। যোগেন দাইটিহঁতে দুৰ্যোধন দুঃশাসনক বিচাৰি দূৰ দূৰণিলৈ যাব লগা হৈছে আৰু মোৰ আপোন গাঁওবাসীয়ে দ্ৰৌপদীৰ বস্ত্ৰহৰণ চাবৰ বাবে নাট ভাওনা পাতিব লগা হৈছে। আকুল আবেগত হিয়াখনি ভীষ্মৰ সৰসজ্জাৰ দৰে হ'ল। মোৰ আপোন গাঁওবাসীয়ে দুৰ্যোধন দুঃশাসন দ্ৰৌপদীক চাবৰ বাবে নাট ভাওনা পাতিবলগীয়া হৈছে আৰু আমাৰ চহৰীয়া জীৱনত দিনে নিশাই অলিয়ে গলিয়ে বহু দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছে। দুৰ্যোধন দুঃশাসন আমাৰ অলিয়ে গলিয়ে আৰু দ্ৰৌপদীও আমাৰ মাজৰেই। হাই একেখন আকাশৰ তলত দুখন ভিন্ন পৃথিৱী দিন আৰু ৰাতি।